নমস্কাৰ। যিসকল টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে এটা চাকৰিৰ বাবে অপেক্ষাৰত হৈ আছে, তেওঁলোকৰ বাবে ভিডিঅ'টোত দুটামান গুৰুত্বপূৰ্ণ কথা ক'বলৈ গৈ আছোঁ। আপোনালোক সকলোৱে জানে যে চৰকাৰে ৩৫,১৩৩টা সৰ্বশিক্ষাৰ কৰ্মৰত ঠিকাভিত্তিক শিক্ষকৰ পদ স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ জৰিয়তে অহা কেইমাহৰ ভিতৰতে চৰকাৰীকৰণ কৰিবলৈ গৈ আছে, যিটো মুখ্যমন্ত্ৰীদেৱে ঘোষণা কৰিছে। এই পদসমূহত সৰ্বশিক্ষা অভিযানত কৰ্মৰত শিক্ষকসকলে নতুনকৈ এপ্লাই কৰিব লাগিব। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই সংক্ৰান্তত দিয়া বক্তব্যটো আমি আকৌ এবাৰ শুনি লওঁ। তাৰ পাছত সৰ্বশিক্ষা অভিযানৰ ভৱিষ্যত কি, লগতে নতুনকৈ টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ লগত ইয়াৰ কি সম্পৰ্ক আছে সেই বিষয়ে আলোচনা কৰিম। এই ৩৫,০০০ শিক্ষকে SSৰ পৰা আহি চৰকাৰত সোমোৱাৰ লগে লগে সৰ্বশিক্ষা অভিযানত ৩৫,০০০ পোষ্ট বিলুপ্তি হ'ব। অৰ্থাৎ সৰ্বশিক্ষা অভিযানৰ ৩৫,০০০ শিক্ষকে স্পেচিয়েল ৰিক্ৰুটমেণ্টৰ বাবে চৰকাৰত আবেদন কৰিব। কিন্তু এইখিনি হৈ উঠাৰ পিছত সৰ্বশিক্ষা অভিযানত পূৰ্বতে কাম কৰি থকা তেওঁলোকৰ পদসমূহ বিলুপ্তি হৈ যাব। অৰ্থাৎ আমি ৰেগুলাৰাইজেশ্যন কৰিব নোৱাৰাৰ বাবে আমি স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ সৰ্বশিক্ষা অভিযানৰ শিক্ষকসকলৰ বাবে কৰিব খুজিছোঁ। এই ৩৫,০০০ শিক্ষকে SSৰ পৰা আহি চৰকাৰত সোমোৱাৰ লগে লগে সৰ্বশিক্ষা অভিযানত ৩৫,০০০ পোষ্ট বিলুপ্তি হ'ব। এই সৰ্বশিক্ষা অভিযান SSৰ বিষয়ে আমি দুটামান কথা জানি ল'ব লাগিব। অটল বিহাৰী বাজপেয়ীদেৱৰ দিনতে প্ৰাথমিক শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ৬ৰ পৰা ১৪ বছৰৰ শিশুক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদানৰ বাবে নিৰ্ধাৰিত সময়ৰ বাবে এই আঁচনিখন কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰিছিল। এই আঁচনিখন সময় সাপেক্ষ বা টাইম বাউণ্ড আছিল যদিও ইয়াক অনিৰ্দিষ্টকাললৈ বঢ়াই দিয়া হৈছিল। গতিকে সৰ্বশিক্ষা অভিযান SSে এটা সময় নিৰ্ধাৰিত আঁচনি। কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহক বাৰে বাৰে কৈ আছে যে ঠিকাভিত্তিক কৰ্মচাৰীসকলক ৰেগুলাৰ কৰিবলৈ, কাৰণ সৰ্বশিক্ষা অভিযান আঁচনিখনৰ ম্যাদ অতি সোনকালে অন্ত পৰাৰ সম্ভাৱনা। সেয়েহে ক'ব পাৰি যে সৰ্বশিক্ষা অভিযান SSৰ খালী পোষ্টসমূহ চৰকাৰে ৰাখি থৈ নিদিয়ে। সেইবাবে টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে SSৰ খালী পদত নিযুক্তি পাব নে নাপায় সেয়া এতিয়াই ক'ব পৰা নাযাব। বহুতে এইটো জানিবলৈ বিচাৰিছে যে এজন ঠিকাভিত্তিক শিক্ষকে যদি তেওঁৰ সৰ্বশিক্ষাৰ অধীনৰ চাকৰিটো এৰি নতুনকৈ চৰকাৰে দিয়া ৰেগুলাৰ পদত জইন কৰে, তেতিয়া সেই SSৰ পদটো কি হ'ব, তেওঁৰ কৰ্মৰত পদটো কি হ'ব, সেই পদটো বিলুপ্তি হৈ যাব বুলি চৰকাৰে কৈছে। এতিয়া কথা হ'ল, সেই পদটো যদি চৰকাৰে বিলুপ্তি নকৰি নতুনকৈ টেট উত্তীৰ্ণ প্ৰাৰ্থী এজনক নিয়োগ কৰে, তেতিয়া দুটা সমস্যাৰ সমাধান হ'ব বুলি বহুতে কৈছে। কিন্তু এতিয়া কথা হ'ল, যিহেতু আমি আলোচনা কৰি গৈছোঁ যে সৰ্বশিক্ষা অভিযান এটা টাইম বাউণ্ড আঁচনি, গতিকে বেছিদিন এই হয়তো সৰ্বশিক্ষা অভিযানখনৰ ম্যাদ নাথাকে। গতিকে চৰকাৰে ইয়াত বিবেচনা কৰিব লাগিব যে নতুনকৈ টেট উত্তীৰ্ণ প্ৰাৰ্থী এজনক সেই সৰ্বশিক্ষাৰ যিটো ম্যাদ উকলিবলৈ সম্ভাৱনা, গতিকে তাত ৰেগুলাৰ এপইণ্টমেণ্ট দিব নিদিয়ে, সেইটো চৰকাৰৰ বিচাৰ্য বিষয়।